নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ পুনৰ ভাৰতীয় ৰেল বিভাগৰ ফালৰ পৰা আৰআৰবি ৰেলৱে ফালৰ পৰা এএলপি এছিষ্টেণ্ট লোকো পাইলটৰ পোষ্ট মুকলি হৈছে নটিফিকেশ্যনটো অলৰেডি আহিলে কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ আছে আৰু লাষ্ট ডেট কেতিয়া বয়স কিমান লাগিব কোৱালিফিকেশ্যন কিমান লাগিব এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব বা আমাৰ অসমত কিমান পোষ্ট আছে কোনটো কাষ্টৰ কিমান গোটেইখিনি তথ্য জানিব পাৰিব ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে যদি এতিয়ালৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া এনেধৰণৰ গুৰুত্বপূৰ্ণ বা যিকোনো চাকৰি অনলাইন এপ্লাই ষ্টাৰ্ট হ'লে যিকোনো ভিডিঅ' আপলোড কৰিলে চাকৰি ৰিলেটেড প্ৰতিটো ভিডিঅ' নটিফিকেশ্যন পাব আৰু কণ্টিনিউ ভিডিঅ'খিনি চাই আপোনাৰ আগন্তুক দিনত যদি চৰকাৰী চাকৰি এটা লোৱাৰ সপোন আছে তেন্তে সপোনবিলাক আপুনি দিঠক কৰিব পাৰিব আৰু সকলো লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ সকলোলৈকে শ্বেয়াৰ কৰি দিব যিসকলে চাকৰি বিচাৰিছে তেওঁলোকৰ সহায় হোৱাকৈ মোৰ ইউটিউব চেনেলটোৰ দ্বাৰা আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনাৰ গুগলত মাৰিলে হ'ল আৰআৰবি এপ্লাই ইণ্ডিয়ান ৰেলৱে আপোনাৰ অফিচিয়েল সাইটটো এটো খোল খাই যাব খোল খাই যোৱাৰ পিছতে এনেদৰে ইণ্টাৰফেচটো ওলাব তাৰপিছত ওপৰলৈ যদি স্ক্ৰল কৰে একেবাৰে ওপৰতে আহি আছে লেটেষ্ট আপডেট 11 এপ্ৰিল 2025 আপোনালোকৰ 11 এপ্ৰিলৰ এপ্লিকেশ্যনটো আপোনাৰ এপ্লাই অলৰেডি ষ্টাৰ্ট হৈ গ'ল আপোনাৰ এপ্লিকেশ্যন ক্ল'জিং ডেট 11/5/2025 মানে আপোনাৰ মে মাহৰ 11 তাৰিখলৈকে এপ্লাই কৰি থাকিব পাৰিব আমি এতিয়া এইখিনি চাই নাথাকোঁ এতিয়া ডাইৰেক্ট নটিছৰ জেগাত ক্লিক কৰিছোঁ নটিছৰ জেগাত ক্লিক কৰাৰ পিছতে আপোনাৰ এই নটিছখন ডাইৰেক্ট আপোনালোকৰ মোবাইলত PDF আকাৰে ডাউনলোড হৈ যাব কিন্তু মই অলৰেডি নটিছখন ডাউনলোড কৰি থৈছোঁ সেইখন আপোনালোকক ডাইৰেক্ট দেখাই লৈছোঁ এইখন নটিছখন মই যিহেতু ডাউনলোড কৰি থৈছোঁ সেইকাৰণে আপোনালোকক মই অকণমান ফোনটো ফ্লাইট মোড কৰি লৈছোঁ যিহেতু ফোনটো নাহি গ'লে ভিডিঅ'টো আপোনালোক বুজাই থাকোঁতে অলপ অসুবিধা হ'ব এইখনে নটিছ দেখিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ৰেলৱে ৰিক্ৰুইটমেণ্ট বোৰ্ড ডিটেইল চেণ্ট্ৰেল এমপ্লয়মেণ্ট নটিছ 1/5 মানে 2025 এখন নটিছ হয় এইখিনি পোষ্টখিনি হৈছে এএলপি এছিষ্টেণ্ট লোকো পাইলট যিসকলে নাজানে আমাৰ অসমীয়াত ক'বলৈ গ'লে মানে যিবিলাক ট্ৰেইনৰ ড্ৰাইভাৰ থাকে ড্ৰাইভাৰ আপোনালোকৰ এছিষ্টেণ্ট মানে সহায়ক আপোনাৰ সহায়ক ড্ৰাইভাৰ বুলি ক'ব যেনে গাড়ী হেণ্ডিমেন যেনেদৰে থাকে ঠিক তেনেদৰে আপোনাৰ এছিষ্টেণ্ট লোকো পাইলট মানে আপোনাৰ ছেকেণ্ডটো আপোনাৰ ড্ৰাইভাৰ বুলি ট্ৰেইনৰ ক'ব পাৰি এনেদৰে আপোনালোকৰ কামখিনি হ'ব ইয়াত আমি চাই লওঁ আহক প্ৰথমৰ পৰা এইখন হৈছে অফিচিয়েল নটিছৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ৰেলৱে ৰিক্ৰুইটমেণ্ট বোৰ্ড এমপ্লয়মেণ্ট নটিছ ডেট অফ ইণ্ডিটেড নটিছ এমপ্লয়মেণ্ট নিউজ মানে নিউজত এমপ্লয়মেণ্ট নিউজত আহিলে 29/3/2025 মানে মাৰ্চ মাহৰ আপোনাৰ 29 তাৰিখে অলৰেডি আহিলে তাৰপৰা অপেনিং ডেট আপোনাৰ এপ্লাইটো ষ্টাৰ্ট হৈছে 12/4/2025 মানে এপ্ৰিল মাহৰ আপোনাৰ 12 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে আজি যিহেতু 12 তাৰিখ আজিৰ পৰা অলৰেডি এপ্লাই ষ্টাৰ্ট হৈ গ'ল আৰু এপ্লিকেশ্যন ক্ল'জিং ডেটটো যদি চাই 11/5/2025 মানে মে মাহৰ 11 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব তাৰপিছত লাষ্ট ডেট অফ এপ্লিকেশ্যন ফি পে'মেণ্ট অফ ছাবমিশ্যন এপ্লিকেশ্যন আপোনালোকে যিহেতু পে'মেণ্ট কাটিব লাগিব পে'মেণ্টটো আপোনালোকে 13 তাৰিখলৈকে মে মাহৰ কাটি থাকিব পাৰিব তাৰপিছত আৰু এইটো কি দিছে ক্ৰিয়েট একাউণ্ট মানে কাৰেকশ্যন আপুনি যদি কিবা ভুল হয় এপ্লাই কৰোঁতে তেন্তে কিবা আপোনাৰ এপ্লিকেশ্যনখন যদি কিবা এপ্লাই কৰোঁতে ভুল হৈ গ'ল তেতিয়া আপোনালোকে 14 মে'ৰ পৰা আপোনাৰ 23 মে'ৰ ভিতৰত আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব এটা ফিজ কাটিব লাগিব তেতিয়াও আপোনালোকে যদি ভুল হৈ যায় সেইকাৰণে শুদ্ধকৈ কৰিবলৈ চেষ্টা কৰিব আপোনালোকে ভুল নকৰিব এপ্লিকেশ্যনখন এপ্লাই কৰোঁতে আৰু পোষ্ট যদি চাই এছিষ্টেণ্ট লোকো পাইলট এএলপি নামটো হ'ল আৰু 7 পে কমিশ্যনৰ আণ্ডাৰত লেভেল 2 লেভেলৰ পোষ্ট হয় আৰু ৰ'জটো যদি চাই আপোনাৰ পে স্কেলটো হ'ব 19,900 পৰা ষ্টাৰ্টিং হ'ব 19,900 হ'ব মানে আদাৰ এলাউন্স লগত মিলাই মেলি ভাল চেলাৰী এটা ৰেলৱে পাবলৈ সক্ষম হ'ব আৰু মেডিকেল ষ্টেণ্ডাৰ্ডটো হৈছে এই গেটত আপোনাৰ হ'ব লাগিব বয়সটো যদি চাই 1/7/2025 মানে 2025 চনৰ 1 তাৰিখ 7 মাহৰ আগত আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু মিনিমাম 18 বছৰ মেক্সিমাম 30 বছৰলৈকে হ'ব লাগিব টোটেল ভেকেঞ্চি যদি চাই অল ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা 9,970টা আপোনালোকৰ অল ইণ্ডিয়াত টোটেল পোষ্ট মুকলি হৈছে আৰু এপ্লাই কৰিবলৈ আৰআৰবি এপ্লাই অফিচিয়েল ৱেবছাইট আপোনালোকে এপ্লাই কৰিব লাগিব তাৰপিছত আৰু আগলৈ চাওঁ আমি কি মষ্ট ইম্পৰ্টেণ্ট আছে বয়স কিমান লাগিব কোৱালিফিকেশ্যন লাগিব এইখিনি বয়সটো গম পালে 18 বছৰৰ পৰা এপ্লাই কৰিব পাৰিব 30 বছৰলৈকে আপোনালোকে জেনেৰেল EWS কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু ফিজিকেল ফিট এণ্ড অল ৰেছপেক্ট মানে আপোনাৰ 6/6 থাকিব লাগিব আই চাইজটো তাৰপিছত আৰু নিয়াৰ ভিজনো আপোনালোকৰ থাকিব লাগিব মেডিকেলি মানে আপোনালোকে ফিট হ'ব লাগিব কালাৰ ভিজন থাকিব নালাগিব প্ৰব্লেম থাকিব নালাগিব নাইট ভিউজ মানে কুকুৰি কণা ধৰি লওক এইখিনি হ'লে নহ'ব মানে ফিজিকেলি মানে ফিট হ'ব লাগিব আপোনাৰ পাৱাৰ চকুৰ ঠিক থাকিব লাগিব
তাৰপৰা চিটিজেন অফ ইণ্ডিয়া অল ইণ্ডিয়াৰ লগতে আমাৰ অসমৰ কাৰণে এক্সট্ৰাকৈ যিহেতু পোষ্ট আছে আৰু ইয়াত দিছে যে এইজটো 1/7/2025 মানে 2025 চনৰ 1 তাৰিখ 7 মাহৰ আগত আপোনাৰ 18 বছৰ হ'ব লাগিব মিনিমাম মেক্সিমাম আপোনাৰ 23 বছৰলৈকে এপ্লাই কৰিব পাৰিব জেনেৰেল আৰু EWS কেণ্ডিডেটে আৰু তাৰ লগতে যেনেদৰে থাকে SC ST 5 বছৰ OBC NCL 3 বছৰ তাৰপিছত PWD 10 বছৰ মানে এইখিনি গোটেইখিনি ৰিলেক্সেশ্যন আছে আপোনাৰ যিটো কেটেগৰী হয় তাৰ প্ৰতিটো ৰিলেক্সেশ্যন পাব তাৰপিছত যদি চাই ডেট অফ বাৰ্থখিনি ধুনীয়াকৈ দি দিছে আপুনি যদি EWS আপোনালোকে যদি OBC NCLৰ হয় তেন্তে 2/7/1995 পৰা এপ্লাই কৰিব পাৰিব আৰু OBC NCLৰ যদি হয় 2/7/1992 পৰা SC ST হ'লে 2/7/1990 1990 চনৰ পৰা আৰু যদি আদাৰ কেণ্ডিডেট যদি হয় 1/7/2000 মানে 1 তাৰিখ 7 মাহ 2007 চনলৈকে আপোনালোকে ডেট অফ বাৰ্থটোৰ ভিতৰত তাৰ ভিতৰত হ'লে এপ্লাই কৰিব পাৰিব আৰু কোৱালিফিকেশ্যনটো আপোনালোকে যদি চাই লয় মেট্ৰিক পাছটো কৰিব লাগিবই তাৰ লগতে আপোনাৰ মেট্ৰিক পাছ কৰাৰ লগতে ITI যেনেকৈ ফিটাৰ ৱেল্ডাৰ ইত্যাদি ধৰণৰ টেকনিকেল যিখিনি ITI কোৱালিফিকেশ্যন থাকে তাৰ আপোনালোকে ITI কৰা হ'ব লাগিব তাৰপিছত আৰু তললৈ দিছে যে দ্য কেণ্ডিডেট মানে মোটামুটি আপুনি যদি মেট্ৰিক পাছ কৰি থৈছে আৰু ITI টেকনিকেল কোৱালিফিকেশ্যন যদি আছে ইঞ্জিনিয়াৰিং ডিগ্ৰী যদি ITI কৰি থৈছে তেন্তে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব কোৱালিফিকেশ্যনটো ক্লিয়াৰ হৈ গ'ল তাৰপিছত আহিলে এক্সামিনেশ্যন ফিজ যিহেতু এপ্লাই কৰোঁতে অনলাইন এপ্লাই কৰোঁতে আপোনালোকে এপ্লিকেশ্যন ফিজটো কাটিব লাগিব তাৰ কাৰণে আপুনি 500 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব যদি জেনেৰেল EWS OBC ল'ৰা যদি হয় তেন্তে 500 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰু এক্স ছাৰ্ভিচমেন বা SC ST ফিমেল বা ট্ৰেন্সজেণ্ডাৰ বা আপোনালোকে এইখিনি কেণ্ডিডেট যদি হয় তেতিয়া আপোনালোকৰ 250 টকা এপ্লিকেশ্যন ফিজ কাটিলেও হ'ব কিন্তু সকলো এপ্লিকেশ্যন ফিজ কাটিব লাগিব OBC EWS জেনেৰেলৰ কাৰণে 500 টকা এপ্লিকেশ্যন ফিজ আৰু SC ST EWS SC ST ফিমেল ট্ৰেন্সজেণ্ডাৰ আৰু ফিমেল কেণ্ডিডেট যদি হয় তেতিয়া 250 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব তাৰপিছত মোড অফ পে'মেণ্ট আপুনি অনলাইন মাধ্যমত কৰিব পাৰিব UPI মাধ্যমতো কৰিব পাৰিব তাৰপিছত আৰু কি কৈছে চাই লওঁ আৰু এই পে'মেণ্টটো আপোনালোকে যিহেতু নিজৰ একাউণ্ট নাম্বাৰ দিবলৈ আহিব আপুনি এপ্লাই কৰোঁতে নিজৰ একাউণ্ট দিব যেতিয়া আপুনি এক্সামটো এটেণ্ড কৰিব এক্সামত পাছ কৰিলেও ফেইল কৰিলেও প্ৰথম যিটো CBT এক্সাম হ'ব কম্পিউটাৰ বেছড এক্সাম টেষ্ট সেইটোত বহাৰ পিছতে আপোনাৰ 100 টকা কাটিব গোটেইখিনি বাকী 500 টকা কাটিলে 400 টকা ঘূৰাই দিব যিসকল SC ST ফিমেল বা SC ST কেণ্ডিডেট ফিমেল কেণ্ডিডেট বা এই ট্ৰেন্সজেণ্ডাৰ যিখিনি 250 টকা এপ্লিকেশ্যন ফিজ আপোনালোকে কাটিব লাগে তাৰ আপোনালোকৰ গোটেই পে'মেণ্টটোৱে বাপচ মানে গোটেইটো ঘূৰাই দিব বাকীসকলৰ 100 টকা কাটি মাত্ৰ 400 টকা ঘূৰাই দিব এইখিনি এপ্লিকেশ্যন ফিজ হ'ল এইজ হ'ল কোৱালিফিকেশ্যন হ'ল তাৰপিছতে আহিলে এপ্লাই ডেটটো গম পালে অলৰেডি এপ্লাই চলি আছে আপোনালোকৰ প্ৰথম ষ্টেজটো হ'ল আপোনালোকৰ অনলাইন মাধ্যমতে আপুনি এপ্লাই কৰিব লাগিব আপোনাৰ সিলেকশ্যন প্ৰচেছটো কেইবাটাও ষ্টেজত হ'ব যিহেতু ফাৰ্ষ্ট ষ্টেজ CBT 1 হ'ব ছেকেণ্ড ষ্টেজ CBT 2 তাৰপিছত কম্পিউটাৰ বেছড এপ্টিটিউড টেষ্ট হ'ব কম্পিউটাৰ টেষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব মেডিকেল এক্সামিনেশ্যন হ'ব তাৰপিছত আপোনালোকৰ মেৰিট লিষ্ট আহিব মানে প্ৰথমতে আপোনাৰ এটা এক্সাম হ'ব সেইটো এক্সাম কোৱালিফাই কৰিব লাগিব ছেকেণ্ড ষ্টেজতো আকৌ আপোনাৰ কম্পিউটাৰতে এটা CBT এক্সাম হ'ব তাৰপৰা সেইটো কোৱালিফাই কৰাৰ পিছতে CBT কম্পিউটাৰ বেছড এপ্টিটিউড টেষ্ট মানে কম্পিউটাৰ টেষ্ট এটা হ'ব CBAT হ'ব তাৰপৰা কম্পিউটাৰ টেষ্টত কোৱালিফাই কৰাৰ পিছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল মানে 3 নম্বৰ ষ্টেপ যিটো কম্পিউটাৰ টেষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল আপোনালোকৰ একেলগে হ'ব CBT 1 CBT 2 কোৱালিফাই কৰাৰ পিছতে এই তিনিটা আপোনালোকে একেলগে হৈ যাব গোটেইকেইটা ষ্টেপ আপোনালোকে কমপ্লিট কৰাৰ পিছতে মেৰিট লিষ্ট আহিব মেৰিট লিষ্টত যদি আপোনালোকৰ নাম আহে তেন্তে আপোনালোকে RRB ৰেলৱে ALP এছিষ্টেণ্ট লোকো পাইলটত চাকৰি পাবলৈ সক্ষম হ'ব আৰু তাৰপিছত এইখিনি যদি আপোনালোকৰ চিলেবাছৰ ওপৰত লাগে তেন্তে নেক্সট ভিডিঅ' বনাই দিম আপোনালোকৰ ক'ত কিমান পাৰ্চেণ্টেজত আপোনালোকৰ কোনটো ডিপাৰ্টমেণ্টৰ পৰা কিমান মাৰ্ক পালে আপুনি কোৱালিফাই হ'ব এইখিনিৰ ওপৰত নেক্সটকৈ ভিডিঅ' বনাম এটা ভিডিঅ'তে কৈ গ'লে আপোনাৰ বহুত বেছি দীঘলীয়া হৈ যাব এতিয়া আমি চাই লওঁ আমাৰ অসমৰ কাৰণে য'ত নেকি ৰিজন ৱাইজ পোষ্ট থাকে ৰিজন ৱাইজ পোষ্টখিনি আমাৰ অসমৰ কাৰণে কিমানটা পোষ্ট আছে সেইখিনি আমাৰ অকণমান চাই লওঁ ভেকেঞ্চিখিনি এইখিনি ভেকেঞ্চি ডিটেইলছখিনিও যিহেতু দি থৈছে কিন্তু অল ষ্টেট ৱাইজ ভেকেঞ্চি নাই অল ৰিজন ৱাইজ আমাৰ নৰ্থ ইষ্টৰ যিহেতু গুৱাহাটী ৰিজনৰ কিমান ভেকেঞ্চি আছে আমি চাই লওঁ গুৱাহাটী ৰিজন NFR নৰ্থ ইষ্ট ফ্ৰণ্ট ৰেলৱে ইয়াত যদি চাই টোটেল 30টা ভেকেঞ্চি আছে টোটেল 30টা আছে আপোনাৰ আনৰিজাৰ্ভত আছে গুৱাহাটীৰ কাৰণে 13টা তাৰপিছত SCত 4টা আছে তাৰপিছত STত আছে 2টা OBCত 8টা EWSত 3টা টোটেল হৈ গ'ল 30টা আৰু এক্স ছাৰ্ভিচমেনত মাত্ৰ অনলি 3টা ভেকেঞ্চি আছে টোটেল মানে আমাৰ গুৱাহাটী
এছিষ্টেণ্ট লোক' পাইলটৰ মাত্ৰ 30টা ভেকেঞ্চি আছে। তাৰ ভিতৰতে আপোনালোকে এপ্লাইটো কৰি চাব পাৰে। ভেকেঞ্চি কম হ'লেও একো নাই, এনেকুৱা ধৰণৰ টেকনিকেল কোৱালিফিকেশ্যন সকলোৱে সেইটো নাথাকে, সেইবাবে কোনো টেনশ্যন ল'ব নাই। যিসকলে এনেকুৱা কোৱালিফিকেশ্যন আছে আপোনালোকে এপ্লাইটো কৰক আৰু ভালদৰে প্ৰিপেৰেশ্যন কৰক। নিশ্চয় আপোনালোকৰ যদি গোটেইকেইটা ষ্টেপ কোৱালিফাই কৰে ALP এছিষ্টেণ্ট লোক' পাইলটে এটা ভাল চাকৰি পাবলৈ সক্ষম হ'ব, য'ত নেকি ট্ৰেইনৰ ড্ৰাইভাৰ বুলি ক'ব পাৰি। এইখিনিয়ে সকলোলৈকে ভিডিঅ' শ্বেয়াৰ কৰি দিব। ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে তাতে অফিচিয়েলি নটিচখন দি থ'ম, তাৰ পৰা আপোনালোকে নিজে এবাৰ ভালদৰে পঢ়ি চাই ল'ব। ইয়াতকৈ ডিটেইলছত জানিব পাৰিব। হোৱাটছআপ গ্ৰুপৰ লিংক আছে, যদি এতিয়ালৈ জইন হোৱা নাই জইন হৈ থাকিব, যদি বিচাৰে তেন্তে জইন হৈ ল'ব। টেলিগ্ৰাম চেনেলটো আছে, ছাবস্ক্ৰাইব কৰি ল'ব, তাতে ভিডিঅ' লিংকবিলাক পাই থাকিব। আৰু ফেচবুক পেজৰ লিংকটো দি থোৱা আছে, ফেচবুক ID যদি আছে তেন্তে ফেচবুক পেজটো ফ'ল' কৰি ল'ব, ID হওক বা পেজ হওক। তাৰপিছত ইনষ্টা IDও দি দিছোঁ, ইনষ্টা ID যদি ইনষ্টা ইউজ কৰে তেন্তে ইনষ্টা পেজটো আপোনালোকে IDটো ফ'ল' কৰি ৰাখিব। আজিৰ ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ। আৰু ইয়াতকৈ যদি কিবা জানিব বিচাৰে তেন্তে কমেণ্ট কৰিবলৈ নাপাহৰিব। নিশ্চয় গোটেইখিনি তথ্য দিলোঁ। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি। আজি এই ভিডিঅ'ৰ পৰা ইমানতে বিদায় দিছোঁ। লাইক কৰি দিব। ধন্যবাদ।